নমস্কাৰ মই জন্মনি মেধি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সাংবিধানিক মৰ্যাদা প্ৰদান কৰি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিলৰ দাবীত আজি যোৰহাটত অৱস্থান ধৰ্মঘট আজি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা তেওঁলোকৰ মূল দাবী চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট পালন কৰে লগতে যোৰহাট জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে আজি সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আমাৰ মূল বিষয় হৈছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু চুতীয়া জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা অতি শীঘ্ৰে প্ৰদান কৰা লগতে যিখন জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আমাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে জাপি দিবলৈ লৈছে সেই বিধেয়কখন অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যাতে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি এই বিধেয়কখন বাতিলৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে এই দাবী আমি এই প্ৰতিবাদথলীৰ পৰা আজি কৰিছোঁ যদি বিধেয়কখন বাতিল নহয় কি হ'ব এই বিধেয়কখন যদি বাতিল নহয় চুতীয়া ছাত্ৰ সন্থা চুতীয়া দল সংগঠনৰ লগতে অসমবাসী ৰাইজ অসমৰ বিভিন্ন জাতীয় সংগঠনৰ লগত সমানে খোজ মিলাই চুতীয়া ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলনে ইয়াৰ প্ৰতিবাদ কৰি যাব ভৱিষ্যতৰ দিনত আমাৰ দাবী সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ যোৰহাটৰ পৰা বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট নিউজ অসম